নমস্কাৰ জয় শ্ৰীৰাম এষ্ট্ৰ জ্ঞান ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি দৈনিক ৰাশিফল ক'বলৈ ওলাইছোঁ। আজি ভাদৰ মাহৰ 24 তাৰিখ 10 ছেপ্টেম্বৰ 2024 চন মঙলবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:13 আৰু সূৰ্যাস্ত সময় 5:27। তিথি আজি তিথি হ'ব সপ্তমী তিথি 6:27 তাৰপিছত অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ অপৰাহ্ন 4:35। যোগ হ'ব বিকুম্ভ যোগ ৰাতি 10:18। তাৰপিছত প্ৰীতি যোগ আৰম্ভ হ'ব। কৰণ হ'ব গড়কৰণ ৰাতিপুৱা 5:41। পিছত বনিষ্কৰণ ৰাতি 6:27। তাৰপিছত হ'ব বৃষ্টিকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, অষ্টোত্তৰী ও বিংশোত্তৰী শনিৰ দশা অপৰাহ্ন 4:35 পিছত ৰাক্ষসগণ বিংশোত্তৰী বুধৰ দশা। মৃত্যুত দ্বিপাদ যোগ ৰাতি 6:27 পিছত একপাদ যোগ। যাত্ৰা শুভ উত্তৰে নিষেধ। দিনৰ 2:51 পিছত বায়ুকোণে নৈঋত্যও নিষেধ। অপৰাহ্ন 4:35 পিছত পূৰ্বেও নিষেধ। ৰাতি 6:27 পিছত যাত্ৰা নাই। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলৈ মোৰ তৰফৰ পৰা বহুত হেপী বাৰ্থডে শুভকামনা থাকিল। আজিৰ পৰা 72 দিন আপোনাৰ ভাই ভনীৰ লগত মিলা প্ৰীতি বাঢ়িব, ধন টকা পইচা আপোনাৰ হাতলৈ আহিব। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ, লাকি নাম্বাৰ আৰু লাকি কালাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া শুনক ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে যি কাম কৰিবলৈ ওলায় তাতে সফলতা পায়। আয় ভাৱ শুভ, মামলা মোকদ্দমাত জয়লাভ হ'ব। ৰৈ থকা কাম সম্পন্ন হ'ব। আপোনাৰ মনটো আজি আনন্দিত হৈ থাকিব। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। আজি আপোনাৰ জুৱা ফাটকা আজিত আপোনাৰ ধন লাভ হ'ব। হঠাতে অকস্মাত আপুনি ধন লাভ পাব পাৰে। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ যি কাম কৰে তাতে আজি আপোনাৰ সফলতা পাব। মামলা মোকদ্দমাত জয়লাভ হ'ব। আয় ভাৱ শুভ, ইনকামটো ভাল হ'ব আজি আপোনাৰ। যদি কিবা আধৰুৱা কাম আছে সেই আধৰুৱা কামখিনি আজি সম্পন্ন হ'বলৈ গৈ আছে। আপোনাৰ মনটো আজি প্ৰফুল্লিত হৈ থাকিব। লটাৰী জুৱা ফাটকা আদিত আপোনাৰ ধন প্ৰাপ্তিৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। ব্যৱসায়ৰ শুভ, কিন্তু আয়তকৈ ব্যয় বেছি দেখা যায়। নতুন ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ যোগ দেখা যায়। আজি আপুনি ঘৰুৱা সামগ্ৰী নতুন কিবা ক্ৰয় কৰিব পাৰে। গতিকে আজি আপোনাৰ দিনটো বেয়া নহয়, খালি খৰচৰ পৰিমাণটো বৃদ্ধি দেখা যায়। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ ব্যৱসায়ত যথেষ্ট লাভালাভ হোৱা দেখা যায়। হঠাৎ ধন প্ৰাপ্তি হ'ব পাৰে। ধাৰলৈ দিয়া টকা আজি ঘূৰাই পাব, কিন্তু আপুনি খুজিব লাগিব। লটাৰী জুৱা ফাটকা আদিত লাভৱান হ'ব। আজি আপোনালোকৰ ঘৰখন সুখেৰে ভৰি পৰিব। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ চাকৰি ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰা দেখা যায়। হঠাৎ আপুনি অকস্মাতে ধন লাভ হ'ব পাৰে। যদি আপোনাৰ ঋণত দিয়া টকা আছে আজি আপুনি ঘূৰাই পোৱাৰ যোগ দেখা যায়, কিন্তু আপুনি খুজিব লাগিব। লটাৰী জুৱা ফাটকা আদিত আপোনাৰ লাভালাভ ধন লাভৰ যোগ দেখা যায়। আজি আপোনাৰ ঘৰখন সুখ শান্তিৰে ভৰি পৰিব। তাৰপিছত আহিছোঁ কন্যা ৰাশি।
কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ পৰিশ্ৰম অলপ বেছি হ'ব, কিন্তু ফলটো কম পাব। পৰিশ্ৰমৰ যি হিচাপত পৰিশ্ৰম কৰে সেই হিচাপত আজি ফলটো পোৱা যোৱা দেখা নাযায়। মানসিক চাপ বৃদ্ধি দেখা যায়। আপোনাৰ বিষয়ে আনে হকে বিহকে সমালোচনা কৰা দেখা যায়। তাৰ প্ৰতি আপুনি কাণ নিদিব। আজি আপুনি যেতিয়া ঘৰৰ পৰা ওলাই আহিব, তেতিয়া আপুনি অকণমান গুড় খাই ওলাই আহক। আপোনাৰ সফলতা আহিব। যিখিনি আপোনাৰ বাধা বিপত্তি দেখা যায় সেইখিনিৰ পৰা আপুনি অলপ মুক্তি লাভ কৰিব। তাৰপিছত হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো বেছ পৰিশ্ৰম কৰিব লাগিব, কিন্তু তাৰ বিনিময়ত আপুনি ফলটো সিমান নাপাব। আপোনাৰ মানসিক টেনশ্যন পাব পাৰে। আপোনাৰ বিষয়ে আনে সমালোচনা কৰি থাকিব। তাৰ প্ৰতি কাণ নিদিয়াই ভাল হ'ব। আজি আপুনি যেতিয়া ঘৰৰ পৰা কৰ্মস্থানলৈ ওলাই যাব, তেতিয়া যদি পাৰে অকণমান গুড় খাই ওলাই যাওক আৰু হনুমানজীৰ নাম স্মৰণ কৰি ঘৰৰ পৰা ওলাই যাওক। আপোনাৰ সফলতা নিশ্চয় আহিব। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ ব্যৱসায় চাকৰি সকলোতে আজি লাভৱান হোৱা দেখা যায়। অকস্মাতে ধন লাভ হ'ব, হঠাৎ ধন প্ৰাপ্তিৰ যোগ দেখা যায়। যদি আপুনি টকা ধাৰলৈ কাৰোবাক দিছে, তেতিয়াহ'লে আজি সেই টকা ঘূৰাই পাব। লটাৰী, জুৱা, ফাটকা আদিত লাভৱান হ'ব। আজি আপোনাৰ ঘৰখন সুখেৰে ভৰি পৰিব। তাৰপিছত আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি কৰ্মস্থানত সন্মান লাভ কৰিব। চাকৰি ব্যৱসায়ত ভাল ফলাফল দেখা যায়। আত্মীয় কুটুম্বৰ পৰাও আদৰ সন্মান লাভ কৰিব। কৰ্মস্থানত বঁটা ল'বলৈ সক্ষম হ'ব। দিনটো সুখেৰে আজি পাৰ হ'ব। মোটামুটি আজি আপোনাৰ দিনটো ভাল। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। ব্যৱসায়ত শুভ, কিন্তু আয়তকৈ ব্যয় বেছি দেখা যায়। নতুন ঘৰুৱা সামগ্ৰী ক্ৰয় কৰা দেখা যায়। গতিকে আজি আপুনি ইনকামটো ভাল হ'ব বাৰু, বেয়া নহয় দিনটো। কথাটো হ'ল খৰচৰ পৰিমাণটো বৃদ্ধি পাব। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে যি কাম কৰিবলৈ তাতে আপোনাৰ সফলতা আছে, সফলতা পাব। আজি আপোনাৰ ইনকামটো ভাল হ'ব, আয় ভাৱ শুভ। যদি মামলা মকদ্দমা আছে তাত আপুনি জয়লাভ কৰিব। ৰৈ থকা কিছুমান আধৰুৱা কাম যদি আছে, আজিৰ দিনত সম্পন্ন হ'ব। আপোনাৰ মনটো আজি আনন্দিত হৈ থাকিব। লটাৰী, জুৱা, ফাটকা আদিত আজি আপোনাৰ ধন লাভৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি, অন্তিম ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ আজি আয় ভাৱটো শুভ। আৰু যি কাম কৰিবলৈ ওলায় তাতে আজি আপোনাৰ ছাকচেছ হ'ব। আজি সেই কামত যদি কেছ চলি আছে মামলা মকদ্দমাত, আজি আপুনি জয়লাভ হ'ব। যদি আধৰুৱা কাম আছে, আধৰুৱা কামটো আজি সম্পন্ন হ'ব। আপোনাৰ মনটো আজি আনন্দিত হৈ থাকিব। যদি লটাৰী কাটিছে, আজি আপোনাৰ লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। ইমান পৰে নিজৰ নিজৰ ৰাশিফল শুনিলে। এতিয়া শুনক প্ৰতিকাৰ। আজি হ'ল মঙলবাৰ। কৰ্মস্থানলৈ যোৱাৰ সময়ত অকণমান গুড় খাই, নাইবা মিঠাই বুলি কওঁ, আমি মিঠাই বুলি কওঁ, গুড় খাই যাত্ৰা কৰক। নাইবা হনুমানজীৰ নাম স্মৰণ কৰি যাত্ৰা কৰিলে শুভ ফল পোৱা যায়। আজিৰ শুভ ৰং ৰঙা বা খয়েৰী। ক'লা ৰং আজি বৰ্জন কৰক। ক'লা ৰঙৰ ড্ৰেছ পাতি আজি নিপিন্ধিব। আজিৰ শুভ সংখ্যা হ'ল 9, 1, 5, 3, 8। মই আৰু এবাৰ কৈছোঁ 9, 1, 5, 3, 8। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি আপোনাৰ আমাৰ মনোবল বঢ়াব। আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।